নমস্কাৰ সকলোকে মোৰ এনআইটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যাবলৈ ওলাইছোঁ তেজপুৰলৈ মাহঁতৰ লগত আৰু আজি যাওঁতে গাড়ীখনে বাটত ইমান অশান্তি দিছে মানে অ'ত ৰখি বহুত সময়ৰ পিছত আমি পাইছোঁগৈ গণেশঘাট গণেশ মন্দিৰ আৰু এতিয়া ইয়াতে পূজা চূজা যি দিব লগা আছিলে আমাৰ যি কৰিবলগীয়া আছিলে সেয়া কৰিলোঁ আৰু ইয়াৰ মূৰ্তিভাগ একেবাৰে শিলত কাটি বনোৱা আৰু ইফালে পূজা চূজা দিয়াৰ পিছত ঘাটৰ ফালে অলপমান ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই তাতে অলপ দোকানো আছিলে দোকান চালোঁ আৰু যি ল'বলগীয়া আছিলে সেয়াও লৈ ল'লোঁ আৰু ইফালে এই গেটটো দেখিছেনে ইমান ধুনীয়া গেটটো আৰু ইয়াৰ পৰা ওলাই আমি মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ তাতে আমি চাকি দিয়া নাই কাৰণ আমি আগতে গণেশ মন্দিৰত চাকি দিয়ে আহিছোঁ ইয়াতে এপাৰকে যাওঁতে সোমাই যাওঁ বুলি ভাবি সোমালোঁ আৰু যিহেতু শাওনৰ মাহ আৰু ইফালে কাইলৈ সোমবাৰো সেয়ে আজি ইমান মানুহ আৰু ইমান ভিৰৰ মাজত আৰু এতিয়া লাইন ৰখি চাকি দিয়ালে বহুত দেৰি হৈ যাব সেইকাৰণে ভাবিলোঁ যে এনেই সেয়া এটা কৰি যাওঁ আৰু ইফালে ঘৰলৈ যোৱাৰ টাইমত চিপছ টিপছ কিবা অলপ লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ বুলি যাওঁ আৰু বাই বাই।